নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম পইণ্টলৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2024 বৰ্ষৰ যি প্ৰচেছ আছে সেই প্ৰচেছটোৰ বিষয়ে জনাম। 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক তথ্যখিনি জনাম। কি কোৰ্চ আছে, ছিট কেপাচিটি কিমান, কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব, সকলো তথ্য মই আপোনালোকক জনাম। গতিকে প্ৰথমৰ শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়িবৰ কাৰণে যি পষ্ট গ্ৰেজুৱেটৰ যি কোৰ্চ আছে সেইবিলাক হৈছে এন্থ্ৰপলজি, আৰবিক, আছামিজ, বেংগলী, বড়ো। যদি এন্থ্ৰপলজি চাই আপোনালোকৰ ছায়েন্স আৰু আৰ্টছ দুয়োটাই আছে। তাৰ ছিট কেপাচিটি উল্লেখ কৰা আছে 18টা আৰু 15টা। গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিটছ বুলি কৈছে। এন্থ্ৰপলজি মেজৰ হ'ব লাগিব, অৰ্থাৎ যিটো ছাবজেক্টত আপোনালোকে পঢ়িম বুলি ভাবিছে সেইটো ছাবজেক্টত মেজৰ হ'ব লাগিব। এইবুলি যিহেতু আপোনালোকৰ FY UGP নতুন কোৰ্চৰ ষ্টুডেণ্টে আপোনালোকৰ PG এণ্ট্ৰেন্স দিব, গতিকে তেওঁলোকৰ কাৰণে হয়তো নিয়ম সলনি হ'বও পাৰে। গতিকে যেতিয়া নটিফিকেশ্যন আউট হ'ব তেতিয়া গম পাম। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 4 বছৰৰ ডিগ্ৰীটো নলয় 3 বছৰতে শেষ কৰি যিসকলে মাষ্টাৰ ডিগ্ৰী পঢ়িম বুলি ভাবিছে তেওঁলোকে পাৰিব। অৰ্থাৎ FY UGP যিসকল 6 ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। আছামিজৰ তেনেকৈ 92টা ছিট আছে। তেনেকৈ আছামিজৰ মেজৰ হ'ব লাগিব গ্ৰেজুৱেশ্যনত। বেংগলীত 50টা, বড়োত 48টা, বটানীত 50, কেমেষ্ট্ৰিত 50, কমাৰ্চত 65, ইকনমিক্সত 65 আৰু 10, এডুকেশ্যনত 60, ইংলিছত 80, জিঅ'গ্ৰাফীত 40, জিঅ'লজিকেল ছায়েন্সত 30, হিন্দীত 40, হিষ্ট্ৰীত 72, মেথামেটিক্সত 90, পাৰ্চিয়ানত 15, ফিল'চফিত 74, পলিটিকেল ছায়েন্সত 80, ফিজিক্সত 50, সংস্কৃতত 80, ষ্টেটিক্সত 30, জুলজিত 50, তাৰপৰা বায়' ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত আছে 80। গতিকে মই আপোনালোকৰ যিখিনি ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি কৈ নিদিওঁ। ডাইৰেক্ট আপুনি দেখিব গ্ৰেজুৱেট লিখা আছে, 24 ক্ৰেডিট লাগিব। লগতে যিটো ছাবজেক্ট পঢ়িব সেইটো কাৰণে আপোনালোকৰ মেজৰ হ'ব লাগিব গ্ৰেজুৱেশ্যনত। কিছুমান অপেন ছাবজেক্ট আছে সেইবিলাক আপোনালোকে পাব ইয়াতে। যেনেকৈ MSc বায়'টেকনলজি কৰিবলৈ হ'লে আপোনালোকৰ ছায়েন্সৰ বেকগ্ৰাউণ্ড হ'ব লাগিব যিকোনো। তাৰপৰা বটানীৰ কাৰণে তেনেকৈ বটানী, MSc মাইক্ৰ'বায়'লজি পঢ়িবৰ কাৰণে আপোনালোকৰ এতিয়া ডিপাৰ্টমেণ্টকেইটা উল্লেখ কৰিছে কিনাৰত আপোনালোকৰ। তাৰপিছত কিনাৰত আপোনালোকৰ প্ৰগ্ৰেমবোৰ উল্লেখ কৰিছে। গতিকে ডিপাৰ্টমেণ্টত কি প্ৰগ্ৰেম আছে সেইখিনি চাই ল'ব আপোনালোকে। মাজতো হৈছে প্ৰগ্ৰেম, কিনাৰত হৈছে ডিপাৰ্টমেণ্ট। MSc বায়'টেকনলজিটো বায়'টেকনলজি ডিপাৰ্টমেণ্টত আহিব। MSc মাইক্ৰ'বায়'লজিটো বটানী ডিপাৰ্টমেণ্টত আহিব। তাৰপৰা পাৰফৰ্মিং আৰ্টছ এইখিনি আপোনালোকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত আহিব। মাছ কম পঢ়িবৰ কাৰণে যিকোনো গ্ৰেজুৱেট হ'লেই হ'ল। তাৰপিছত MSc কম্পিউটাৰ কাৰণে আপোনালোকৰ যি গ্ৰেজুৱেশ্যন আছে তাত আপোনালোকে BCA কৰা হ'ব লাগিব বা ক্লাছ 12 পাছ কৰা হ'ব লাগিব। খালি আপোনালোকৰ মেথামেটিক্স পাছ কৰা হ'ব লাগিব, ছায়েন্স হ'ব লাগিব মানে। তেনেকৈ আপোনালোকৰ ছাবজেক্ট এইখিনি আছে। ইলেক্ট্ৰনিক্স আছে, MTech আছে, ইনফৰমেশ্যন টেকন'লজি আছে, এনভাইৰনমেণ্টেল ছায়েন্স আছে, ফকল'ৰ আছে, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স আছে, তাৰে 30টা ছিট আছে। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এণ্ড লিটাৰেৰী ষ্টাডিজত আছে 25টা, ফিজিক্সত 10টা, চাইক'লজিত 28টা, তাৰপৰা ছ'চিয়লজিত 50টা, ওমেন ষ্টাডিজত আপোনালোকৰ 45টা, ৱাইল্ড লাইফ ছায়েন্সত আপোনালোকৰ 15টা। এই তলৰ যিখিনি কোৰ্চ দিছে সেইখিনি আপোনাৰ অ'পেন, মানে যিকোনো ফিল্ড মানে যিবিলাক সাধাৰণতে মেজৰ যে এইটোৱে হ'ব বুলি কথা নাই, মানে মেজৰ বেলেগ হ'লেও আপোনালোকে পঢ়িব পাৰিব। তাৰপৰা ADB কলেজত আছে MSc হাৰ্বেল ছায়েন্স, এইখিনি আপোনালোকে চাব। প্ৰাগজ্যোতিষ কলেজত আছে MTM, তাৰপৰা মাষ্টাৰ মেডিকেল লেবৰেটৰী ছায়েন্স, এইখিনি আপোনালোকৰ কোৰ্চখিনি। ইয়াত উল্লেখ কৰিছিল যে কেণ্ডিডেট হু এপিয়াৰিং 6 ছেমিষ্টাৰ BA BSc BCom এক্সামিনেশ্যন 2025 বুলি তেনেকৈ উল্লেখ কৰিব যে BA BSc 6 ছেমিষ্টাৰ 2024ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে বা ৰিজাল্ট আহিবলৈ বাকী আছে তেওঁলোকে এই এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। লগতে ছেকেণ্ড ছেমিষ্টাৰ আৰু 4th ছেমিষ্টাৰত বেক থাকিলেও আপোনালোকে এই এণ্ট্ৰেন্স দিব পাৰিব। যোৱাবাৰ যি অনলাইন আবেদন আছিলে জুন মাহত অপেনিং হৈছিলে, জুলাই 1 তাৰিখলৈকে চলিছিলে। গতিকে এইবুলি জুনৰ প্ৰথম সপ্তাহত বা মুকলি হ'ব চাগে। তাৰপৰা সেইখিনি আপোনাক দি দিয়া হৈছিলে। অফলাইন এক্সাম যিটো PGET হৈছিলে, এটা পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট হৈছিলে, সেইটো জুলাই 10, 11, 12 তাৰিখে অনুষ্ঠিত হৈছিলে। তাৰপৰা তেওঁলোকে টাইম টেবুলখনো যোৱাবাৰ দি দিছিলে, এইখন টাইম টেবুল। তেনেকৈ আপোনালোকে একেটা শ্বিফ্টতে থকা আপোনালোকে ছাবজেক্ট চুজ কৰিব নোৱাৰিব। সেইটো কথা মই ডিব্ৰুগড় ইউনিভাৰ্চিটি জনাইছিলোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটি কমিটিটো কৈছিলোঁ যে একেটা শ্বিফ্টতে 3টা ছাবজেক্ট আপোনালোকে ল'ব নোৱাৰিব। শ্বিফ্ট মানে ছেশ্যনত এটা ছাবজেক্টহে ল'ব পাৰিব। তেনেকৈ ছেশ্যন 2ৰ পৰা এটা, ছেশ্যন 3ৰ পৰা এটা ছাবজেক্ট আপোনালোকে ল'ব পাৰিব। তেনেকৈ আপোনালোকে এইখিনি চাব। তাৰপৰা কুৱেশ্যন পেটাৰ্ণখিনি যদি চাওঁ, 100 কুৱেশ্যন আহিব। 100 কুৱেশ্যন আহিব, প্ৰত্যেকৰে 1 মাৰ্ক, সময় 2 ঘণ্টা থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25। গতিকে আপোনালোকে এইটো মনত ৰাখিব যে 100 মাৰ্কৰ কুৱেশ্যন আহিব,
1 মাৰ্ককৈ থাকিব, 2 ঘণ্টা সময় থাকিব, নিগেটিভ মাৰ্কিং 0.25। এইখিনি ছাবজেক্ট কোডখিনি এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত আহিলে আপোনালোকৰ এণ্ট্ৰেঞ্চৰ ফিজখিনি। ইয়াত উল্লেখ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এখন ছাবজেক্ট চিলেক্ট কৰিব, অৰ্থাৎ এখন ছাবজেক্টৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম দিব, তেনেকৈ 800 টকা দিব লাগিছিলে যোৱা বছৰ। যদি 2খন ছাবজেক্ট চিলেক্ট কৰে তেতিয়া 1600 টকা, আৰু 2খনতকৈ বেছি হ'লে অৰ্থাৎ 3খনমান হ'লে তেতিয়া আপোনালোকে 2400 টকা দিব লাগিব বুলি উল্লেখ কৰা আছিলে যোৱা বছৰ। গতিকে এইবুলি তেনেকুৱা হ'ব, 800 বা 1000 হ'ব, হয়তো বাঢ়িবও পাৰে। গতিকে এইবুলি যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া মই আপোনালোকক জনাই দিম সেইখিনি কথা। তাৰপৰা যদি চাই এক্সাম চেণ্টাৰ য'ত যোৱাবাৰ ক'ত আছিলে দি দিছে, 20টা এক্সাম চেণ্টাৰ আছিলে। গুৱাহাটী আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি আছিলে, বৰপেটা MC কলেজ, ডিব্ৰুগড় DSK কলেজ, যোৰহাটৰ JB, শিলচৰ গুৰুচৰণ, লখিমপুৰ কলেজ, লখিমপুৰ গাৰ্লছ কলেজ, ধুবুৰী BN কলেজ, তেজপুৰ দৰং কলেজ, ডিফু গভ বইজ, লখিমপুৰ ঢকুৱাখানা কলেজ, নগাঁও ADB কলেজ, বঙাইগাঁও কলেজ, শ্বিলং এন্থনী কলেজ, কহিমা কেম্পাছত তেনেকৈ আছে নাগালেণ্ড ইউনিভাৰ্চিটি, আইজলত মিজোৰাম ইউনিভাৰ্চিটি, ইম্ফলত মণিপুৰ ইউনিভাৰ্চিটি, তেনেকৈ আপোনালোকৰ চেণ্টাৰবোৰ দি দিয়া হৈছিলে। গতিকে অসমত আপোনালোকে যদি চেণ্টাৰ চুজ কৰে, যিকেইটা দিয়া আছে তাৰ পৰা আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ হ'ব তেতিয়া আপোনালোকে চেণ্টাৰ চুজ কৰিব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰটো পূৰা মেৰিট বেচিছ হ'ব, অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্ট ভিত্তিত দিয়া হ'ব। তাৰপৰা ৱেটিং লিষ্ট থাকিব। হয়তো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰ ষ্টুডেণ্টৰ কাৰণে হয়তো যিবোৰ ছিট আছে তাৰে ছিটৰ 80% ৰিজাৰ্ভেশ্যন থাকিব, 20% হয়তো অ'পেন থাকিব। সেইটো কথা ইয়াত উল্লেখ কৰিছে হয়তো নহয় 50% ছিট বুলি কৈছে। তাৰ আগবছৰলৈকে 24 চনলৈকে 80% 20% আছিলে, কিন্তু 2025 চনত 50-50 কৰি দিলে, অৰ্থাৎ 50% ছিট ৰিজাৰ্ভ থাকিব গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে, অৰ্থাৎ যিবোৰ কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে, আৰু 50% ছিট থাকিব অ'পেন, অৰ্থাৎ সকলোৰে কাৰণে। তাত গুৱাহাটী ইউনিভাৰ্চিটিও সোমাব, বাহিৰৰ পৰা অহা ষ্টুডেণ্টো সোমাব, অৰ্থাৎ ডিব্ৰুগড় কটন এইবোৰৰ পৰা পঢ়া ষ্টুডেণ্টৰ কাৰণেও সেইটো থাকিব, মানে ছিট থাকিব। গতিকে এতিয়া আপোনালোকৰ MSc জিঅ'লজিৰ কাৰণে এইটো নহয়, কিন্তু বাকীবোৰ কৰ্চৰ কাৰণে আপোনালোকৰ থাকিব। ধৰি লওক আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনোবা এখন কলেজত পঢ়িছে, তেতিয়া আপুনি যে এণ্ট্ৰেঞ্চ এক্সামটো দিয়ে তেতিয়া আপোনালোকৰ ছিটটো 50% ৰিজাৰ্ভেশ্যন থাকিবই, লগতে আৰু 50%ৰ যিটো অ'পেন থাকে তাৰ ভিতৰতো ছিট পোৱাৰ চান্স থাকিব। সেইটো আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি চবৰ কাৰণে ছেইম প্ৰচেছ। তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিজাৰ্ভেশ্যন থাকে, তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণেও গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিজাৰ্ভেশ্যন থাকে। তাৰপৰা এইখিনি ৰিজাৰ্ভেশ্যনটো থাকিবই। ইটো আপোনালোকৰ কাষ্টক লৈ যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো থাকিবই। OBC কাৰণে আপোনালোকৰ নন ক্ৰিমি NCL লাগিব। তাৰপৰা আহিলে আপোনালোকৰ এইখিনি ছন ডাটা পাৰ্মানেণ্ট জিঅ' এমপ্লয়, ছন এণ্ড ডাটা ৰিটায়াৰ্ড জিঅ' এমপ্লয়, ফ্ৰিঞ্জ ভিলেজ, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, এইবিলাকত আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। এডমিশ্যন প্ৰচেছটো মই ক'লোৱে, ফি ৱেইভাৰ থাকিব যদি আপোনালোকে এডমিশ্যন পায়। তাৰপিছত এইখিনি জনাই দিলোঁ। গতিকে আপোনালোকে এইখিনি আপোনালোকৰ যিখিনি থুলমূল আভাস সেইখিনি মই জনাই দিলোঁ। যেতিয়া আপোনালোকৰ নটিফিকেশ্যন আউট হ'ব, হয়তো এইবুলি অলপ চেঞ্জিং হ'বও পাৰে, যিহেতু আপোনালোকৰ FYGP ষ্টুডেণ্টৰ কাৰণে নতুন আহিব পাৰে, সেইকাৰণে হয়তো এইবুলি চেঞ্জিং হ'ব পাৰে। তথাপিও আপোনালোকৰ যিখিনি আভাস আছে সেইখিনি তথ্য মই আপোনালোকক জনাই দিলোঁ, যাতে আপোনালোকৰ সুবিধা হয়। গতিকে আপোনালোকে প্ৰিপেৰেশ্যনখিনি চলাই থাকক। গতিকে যি নটিফিকেশ্যন আছে সেই জুন মাহত হয়তো আপোনালোকৰ মুকলি হৈ যাব।